গৰম চেকচেকাই গৈছে ভৰি। এইবোৰ কিছুমান কাপোৰ ধুই মেলি দিছোঁ, চব মই ধোৱা নহয়। হাই এভৰিৱান, এতিয়া মই কাপোৰ এগালমান উলিয়াই লৈছোঁ। তাৰ ইমান কাপোৰ ওলাই ক'বচোন, এইবোৰ ধুই ধুই আনি থোৱা। আৰু এগালমান বাহিৰত আছেই। আজিতো গৰম হৈছে মানে মই যেইবাৰ মানে কাম কৰোঁ, ইটো সিটো কৰি থাকোঁ, সেইবাৰ গা ধোওঁ। এতিয়া ৰাতিপুৱা বেছি সময় হোৱা নাই, 10:30মান বাজিছে, এতিয়ালৈকে মই 3বাৰ গা ধুলোঁ। এবাৰ কাপোৰ মেলিছোঁ বুলি গা ধুলোঁ, ওলাওঁহে ঘামি যাওঁ। এবাৰ শুই উঠি এবাৰ ধুলোঁ, ৰাতি ঘামিলোঁ বুলি। আকৌ এবাৰ গৰম উঠিছে বুলিয়ে ধুই দিলোঁ, মানে গাকে ধুই থকা হৈছে। আৰু কাপোৰ কিমান ওলায়, এগাল এতিয়া জাপিম, আকৌ ওলাব। এগাল বাহিৰত আছে। মায়ে কাম কৰি থাকে যে, সেইকাৰণে কাপোৰখিনি মই জাপি দিওঁ আৰু বেছিভাগ কাপোৰ ময়ে জাপোঁ। মাৰো কাম বহুত থাকে, সেইটো কাৰণে এটা দুটা কাম ময়ো কৰি দিওঁ। মই ইমান নকৰোঁ আৰু তথাপিও কৰি দিওঁ। গৰম বহুত বেয়া মাৰিছে, ইমান গৰম হৈছে। গৰম হৈছে যদিও পানীটো কমা নাই। শিৱসাগৰত বহুত জেগাত পানী কমাই নাই, যিহেতু গম পাইছে আপোনালোকে। ধনশিৰিও বাঢ়ি আছে, আমাৰ ঘৰৰ ওচৰতে ধনশিৰি আছে, পানী বাঢ়ি আছে। মোৰ ভয় লাগে, মই পূৰা আগতে পানী নোসোমাই বাৰু, তথাপিও এবাৰ ভয় লাগিছে, দেখি গ'লোঁ যে। কাপোৰ কানি চব পানী কৰি থৈ দিছোঁ। নহওক আৰু তেনেকুৱা, কিন্তু সাৱধান হৈছোঁ আৰু। এইবোৰ মোৰ কাপোৰ। বাপৰে বহুত গৰম মাৰিছে। জাষ্ট গা ধুই আহিছিলোঁহে মই কাপোৰকেইটা জাপোঁ বুলি, ফেনৰ তলত বহি লৈছোঁ, ওপৰত ফেন চলিয়ে আছে, কিন্তু ঘামি গৈছোঁগৈ। গা ধোৱা একো মানে হেৰিয়ে হোৱা নাই, তথাপিও ঘামি থাকিলে নিজকে নিজে কিবা লাগে। আৰু এইবোৰ কাপোৰ মোৰ মানে এটা প্ৰব্লেম আছে, ভালেই বাৰু, মোৰ বস্তু যদি ক'ৰবাত থাকে নহয়, মোৰ একদম চকু তকু কিটকিটাই থাকে। মানে মই য'তে ত'তে বস্তু পৰি থাকিলে বেয়া পাওঁ, আৰু মোৰ বস্তু মানে য'তে ত'তে যদি থাকে, মানে মই বস্তু বিচাৰি কৰি হেৰালে খুব বেয়া পাওঁ। সেইটো কাৰণে প্ৰথম পাই চিজিলকৈ থওঁ। সেইগাল কাপোৰ কোনোবা আহিছে আমাৰ ঘৰলৈ, মা আছে বাৰু, ওলাই যাব। বৰষুণ দিলে খুব ভাল পাওঁ। আগতে গৰম হ'লে ভাবোঁ বৰষুণ এজাক দিয়ক, বৰষুণ এজাক দিয়ক, কিন্তু এতিয়া বৰষুণ এজাক দিয়ক বুলি ভাবিলেও ভয় লগা হ'ল। আৰু ব্লগবোৰ চাই কেনেকুৱা লাগে জনাবচোন আপোনালোকে, মই জানিছোঁ নে নাই জনা। এইটো মোৰ ছেকেণ্ড ভিডিঅ' হ'ব, কাৰণ কেনেকুৱা হৈছে আপোনালোকে জানিব। ভিডিঅ'বোৰ চাই থকাসকলে আপোনালোকে সকলোৱে ক'ব কেনেকুৱা হৈছে, কমেণ্ট এটা কৰি। বেয়া হ'লেও ক'ব, ভাল হ'লেও ক'ব। আজি চাগে ৰাতিপুৱা মানে শুই উঠি অভ্যাস নাই যে, ভিডিঅ' কি কৰিলোঁ সেইবোৰ ক্লিপ লোৱাই নাই। এতিয়া আজৰি হৈহে, মানে ব্লগ বনোৱাসকলে কেনেকৈ বনাই জানো। মই কিবা এটা কৰা সময়তচোন মোবাইলটো লৈ নোৱাৰোঁৱেই কৰিবলৈ। কাপোৰ জাপি নহৈছেহে দেখিছেনে বাৰু। গৰমত যে কয় মানুহে, স্কিনত, ছোৱালীসকলে বুজিব যদি ছোৱালীয়ে চাই আছে, গৰমত বোলে যিমান যি হ'লেও ছানস্ক্ৰীন, মইশ্চাৰাইজাৰ এইবোৰ লগাই থাকিব লাগে। ক'ত লগাব ইয়াত, ঘামি টুপ টুপ গৈছে। কেনেকৈ লগাম ছানস্ক্ৰীন আপোনালোকে কওকচোন। আপোনালোকে কোনোবাই লগায়নে গৰমত? মই ঘৰত থাকিলে একোৱেই নলগাওঁ, গাটোকে ধুই থাকোঁ, মুখখনকে ধুই থাকোঁ, কিবা লগোৱা সাৰ্থক হ'ব জানো? সেইকাৰণে একোৱেই নলগাওঁ। কাপোৰ জাপি হৈ গ'ল, এতিয়া দেখিছেনে কেনেকৈ ঘামিছোঁ। তৰা জিলিকি দি জিলিকি আছে ঘামখিনি, আকাশত যে তৰা জিলিকে। কাৰ কাৰ ঘৰৰ মেকুৰী এনেকুৱা নাজানো, এয়া চক আমাৰ মেকুৰী। এইকেইটা দেখিছে নহয়, এইকেইটা মেকুৰী বাহিৰত গেলা গৰম, মানুহে কাম কৰি আছে, মানুহে যেই কৰি থাকক ঘৰৰ মানুহে, তেহেঁতক খোৱা আৰু শোৱা, এয়া গৰম তেহেঁতৰ এয়া কুলাৰৰ সন্মুখত
ফেনৰ তলত আৰু দিনত মানে ক'লৈকো নাযায়, অকলীয়া সিহঁতৰ। খাই কৰি শোৱা ঠাণ্ডা লৈ লৈ। ককায়েকক খেদি কৰি শুইছে। ঐ এৰা উঠা, খেদিছেনে? এৰা উৎপাত কৰি কৰি উঠক। কুম্ভকৰ্ণ খবৰ নাই। এয়া আমাৰ আগফালে কঁঠাল কাটি মোক খাবলৈ মাতি আছে, মই খাবলৈ আহিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ কঁঠাল খাই খাই। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, ছাবস্ক্ৰাইব এণ্ড কমেণ্ট এটা কৰি দিব। থেংক ইউ ফৰ ৱাচিং, বাই বাই।